মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত হোৱা আলোচনাত GMDৰ স্যাটেলাইট টাউনশ্বিপ বাতিল কৰা আৰু ভোগ দখলকাৰী ৰাইজক পট্টা দিয়াৰ দাবী বৰদুৱাৰ বাগান ভূমি কৰ্তন দাবী সমিতিৰ পৰা প্ৰেছ বিজ্ঞপ্তিখন এইখন আপোনালোকক আগবঢ়ালোঁ। প্ৰস্তাৱিত GMDৰ বৰদুৱাৰ স্যাটেলাইট প্ৰকল্প বাতিল আৰু উক্ত এলেকাৰ প্ৰতিটো ভূমিত বসবাস কৰি অহা 2100টা পৰিয়ালক পট্টা প্ৰদান দাবী সম্পৰ্কত আজি 6/6/2025 ইং তাৰিখ শুক্ৰবাৰে দিনৰ 12 বজাত অসম সচিবালয়ৰ কনফাৰেন্স হলত নগৰ উন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা আৰু বৰদুৱাৰ বাগান ভূমি কৰ্তন দাবী সমিতিৰ 42জন কৰ্মকৰ্তাৰ মাজত মন্ত্ৰীৰ আহ্বান মৰ্মে এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মন্ত্ৰী ডাঙৰীয়াই যোৱা 26 মে 2025 ইং তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু DO হোৱা অৰ্থাৎ হোম এণ্ড আৰ্বান এফেয়াৰ্ছ যাক কয় তাৰ বিষয়ববীয়াৰ সৈতে হোৱা বৈঠকত 3খন টাউনশ্বিপ প্ৰকল্পৰ কাম হাতত লোৱা বুলি স্পষ্টভাৱে বৰদুৱাৰ ভূমি কৰ্তন দাবী সমিতিৰ সকলো কৰ্মকৰ্তাক জ্ঞাত কৰে। উক্ত 3খন টাউনশ্বিপৰ ভিতৰত জাগিৰোড ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প, কাহিলীপাৰাৰ 10 APBN টাউনশ্বিপ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি মাননীয় মন্ত্ৰী মহোদয়ে আমাক জ্ঞাত কৰে। লগতে প্ৰস্তাৱিত বৰদুৱাৰ বাগান স্যাটেলাইট টাউনশ্বিপ প্ৰকল্পৰ কাম প্ৰাৰম্ভিক পৰ্যায়তে আছে বুলি তেখেতে স্পষ্টভাৱে আমাক জানি দিয়ে। ইয়াৰ পিছত উক্ত বৈঠকতে ভূমি কৰ্তন দাবী সমিতিক মন্ত্ৰী মহোদয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বৰদুৱাৰ বাগান ভূমিৰ যিখিনি চৰকাৰীভাৱে ক্ৰয় কৰি ল'ম বুলি ভাবিছে বা লৈছে সেই পট্টা দিয়াৰ কাম তেখেত যুগুত কৰিম বুলি কৈছে। অৰ্থাৎ সকলো ভূমিখিনি তেখেতসকলে কিনি ল'ব হেনো, কিনি লয় তাত আমাৰ যিখিনি জনজাতীয় বা অন্যান্য জনগোষ্ঠীৰ মানুহে এক দীঘলীয়া সময় ধৰি প্ৰতিটো ভূমিত বসবাস কৰি আছে তেখেতসকলক পট্টা দিব। একে সময়তে যিহেতু চৰকাৰীভাৱে চাহ বাগানৰ ভূমি ক্ৰয় কৰা হ'ব এইখিনি আপোনালোকে শুনিব। আমাক যিহেতু তেখেতে কিনি দিব, কিনি লৈহে আমাক দিব, যাক একুইজিশ্যন বুলিও ক'ব পাৰে আপোনালোকে। সেয়েহে উক্ত জনজাতি এলেকাত স্যাটেলাইট টাউনশ্বিপ সদৃশ এক উন্নয়ন কৰিব তেখেতসকলে বিচাৰিছে, যি কথাটোৰ আমি বিৰোধিতা কৰি আহিছোঁ। কাৰণ যিসকল লোকে তাৰ বাদেও যিসকল লোকে 15-20 বিঘাতকৈ অধিক ভূমি বেদখলভাৱে অধিগ্ৰহণ কৰি আছে বা ভোগ দখল কৰি আছে বুলি ভাবিছে তেখেতসকলক উক্ত ভূমিত প্ৰত্যক্ষভাৱে পট্টা দিয়াত অসুবিধা আছে বুলি মাননীয় মন্ত্ৰী মহোদয়ে আমাক স্পষ্টকৈ জনায়। সেই এলেকাৰ ৰায়ত আৰু ইয়াৰ বিপৰীতে বৰদুৱাৰ বাগান ভূমি কৰ্তন দাবী সমিতিয়ে পুৰুষ মহিলাসহ 42জন প্ৰতিনিধিয়ে স্পষ্টকৈ নিম্নোক্ত দাবীকেইটা আমি আপোনালোকক জনাওঁ। যিটো দাবী আমি তাতে দি আহিছিলোঁ তেখেতে কোৱাৰ পিছত তেখেতৰ বক্তব্যৰ পিছত আমি মত বিনিময় কৰিছিলোঁ আৰু সেই মত বিনিময়ৰ সময়তেই তেখেতৰ লগত আকৌ এখন আমি যুটীয়া সংবাদমেল পাতিছিলোঁ। যুটীয়া সংবাদমেলত আমাৰ ক'ব লগা কেইটামান দাবী স্পষ্টকৈ কৈছোঁ। এই দাবীকেইটা আমাৰ এক, প্ৰস্তাৱিত বৰদুৱাৰ বাগান স্যাটেলাইট টাউনশ্বিপ প্ৰকল্প সম্পৰ্কত 3খন ৰাজহুৱা গাঁৱৰ 2100 পৰিয়াল উচ্ছেদ হোৱাৰ আশংকা কৰিছোঁ। কাৰণ তেখেতে কৈছে যে টাউনশ্বিপ ইতিমধ্যে হৈ গৈছে। তেখেত কৈছে ইনিচিয়েল প্ৰচেষ্টা, ইনিচিয়েল আছে, 2খনটা কাম আপোনালোকে চলি আছে গমেই পায়। জাগিৰোড যিখন ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প তাত আপোনাৰ ছেমি কণ্ডাক্টৰ হৈ আছে। আকৌ APBN যিখন 10 APBN কাহিলীপাৰাত তাতো আপোনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আমাৰ ইয়াত ইনিচিয়েল বুলি কৈছে। ইনিচিয়েল মানে কি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।